আগন্তুক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এয়া হৈছে 2025 বৰ্ষৰ সঞ্জীৱনী সুন্দৰ শ্ৰেষ্ঠ দীৰ্ঘ জীৱনৰ দ্বিতীয়টো খণ্ড। আজি ক'বলৈ পাই খুবেই সুখী, কিয়নো সকলোৰে পৰিচিত, সকলোৱে পূৰ্বতে বিচাৰি থকা, আমালৈ অনুৰোধ কৰি থকা যে এইগৰাকী বিশেষজ্ঞক লাগে বা তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব বিচাৰোঁ বা তেওঁৰ সৈতে বাৰ্তালাপ বিচাৰিছিলে, আৰু সেইগৰাকী বিশেষজ্ঞৰ কাষত আহি আজি আমি উপস্থিত হৈছোঁহি। আৰু সেই বিশেষজ্ঞগৰাকী কোন ইতিমধ্যে হয়তো চাগে সকলোৱে জানিবই পাৰিছে। জ্যেষ্ঠ চিকিৎসক, বেষ্ট গেষ্ট্ৰ'এণ্টাৰলজিষ্ট ডক্টৰ হিতেশ কলিতা, আৰু তেওঁৰ ক্লিনিকলৈ কেনেকৈ যাব এই বিষয়ে ভালদৰে যদি মই ক'বলৈ যাওঁ, তাৰ বাবে মই বৰ্তমান উপস্থিত হৈছোঁহি গুৱাহাটী মহানগৰীৰ গণেশগুৰি ব্ৰিজখন ক্ৰছ কৰিয়ে যিটো হনুমান মন্দিৰ আছে। এই সময়ত এই মুহূৰ্তত মই মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাম সেই বিশেষ হনুমান মন্দিৰটো, যিটো হনুমান মন্দিৰ ইতিমধ্যে সকলোৰে পৰিচিত, সকলো ভক্তই ইয়াত ভিৰ কৰা পৰিলক্ষিত হয়। আৰু এই বিশেষ হনুমান মন্দিৰটোৰ মুখত আহি আমি বৰ্তমান থিয় হৈছোঁহি। এইকাৰণে থিয় হৈছিল আপোনালোকৰ বিচাৰিবলৈ সুবিধা হয়। আৰু এই হনুমান মন্দিৰটোৰ পৰা পোনে পোনে যাব লাগিব অসম সচিবালয়ৰ দিশত, অৰ্থাৎ যি গুৱাহাটী টি অপশ্যন চেণ্টাৰ বিপৰীত দিশতে আছে সেই বিশেষ ক্লিনিকখন, যিখন ক্লিনিকৰ নাম হৈছে আৰিয়ান ক্লিনিক, আৰু য'ত আছে আজি আমাৰ সকলোৰে পৰিচিত বিশেষজ্ঞ ডক্টৰ হিতেশ কলিতা। দেৰি নকৰোঁ, চিধা ক্লিনিকৰ ফালে যাওঁ বলক। আৰু দৰ্শকসকল, এয়া বৰ্তমান হনুমান মন্দিৰটো ক্ৰছ কৰিয়ে ঠিক অলপমান আগলৈ আহিলোঁ। আজি নেটফ্ৰী হাউচৰ একদম গাতে লাগি আছে এই বিশেষ বিল্ডিংটো, আৰু এই বিল্ডিংটোতে আছে আজি আমাৰ সেই বিশেষজ্ঞগৰাকী, আৰু সেই বিল্ডিংটোতে আছে আৰিয়ান ক্লিনিক। পিছে আৰিয়ান ক্লিনিকখন কোনটো ফ্ল'ৰত আছে বা কেনেকৈ যাব লাগিব এই বিষয়ে জানিবলৈ চাই যাওক সম্পূৰ্ণ ভিডিঅ' ক্লিপ। আৰু এয়া হৈছে আদিত্য স্কোৱাৰ বিল্ডিঙৰ ছেকেণ্ড ফ্ল'ৰত আহি উপস্থিত হৈছোঁ, আৰু এইখনেই হৈছে সকলোৰে পৰিচিত আৰিয়ান ক্লিনিক। আৰু ইয়াতে আছে বিশেষজ্ঞগৰাকী, ইতিমধ্যে মই কৈছোঁ ডাক্টৰ হিতেশ কলিতাৰ সৈতে কথা পাতিবলৈ গৈ আছোঁ। গতিকে সেই বিশেষ বাৰ্তালাপ চাবলৈ হ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাওক। আৰু দৰ্শকসকল, এয়া আমাৰ কাষত জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেশ কলিতা। পোনপ্ৰথমে আপোনাক জনাইছোঁ স্বাগতম। থেংক ইউ। হয়, প্ৰথমে কথা পাতিম, নৱবৰ্ষ কেনেকুৱা গ'ল কি ক'ব দৰ্শকসকলক? ভালে গ'ল, অলপ ফুৰিব গ'লোঁ, মাজতে কেইটামান দিন ক্লিনিকো বন্ধ আছিল। এই ৰেষ্টটোও লাগে মানুহক। হয়, নিশ্চয়। মানুহে যেনেকৈ ভিটামিনৰ কথা কয়, চবকে এটা কথা ক'ব বিচাৰোঁ কি এটা ভিটামিন আমাৰ গাত কমি গৈ আছে, সেইটো হ'ল ভিটামিন আড্ডা। সেইটো এটা বিৰাট দৰকাৰী ভিটামিন, মাজে মাজে চবে এনজয় কৰিব লাগে। হয়, কামৰ মাজতে সকলোখিনি লাগিব নিশ্চয়, নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিবলৈ হ'লে। আৰু যে নৱবৰ্ষ বুলি আৰম্ভ কৰিছোঁ, গতিকে নৱবৰ্ষৰ আচলতে নিশ্চয় আপুনিও সেইটো বাতৰি লাভ কৰিছে বা দৰ্শকসকলেও গম পায় যে আমাৰ ৰাজ্যত, অসমত বা বিশেষকৈ গুৱাহাটী মহানগৰীত কোটি কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছে। 31ৰ দিনাখন, 1 জানুৱাৰীৰ দিনাখন ইমানেই সুৰা বিক্ৰী হৈছে, মানে যদি চাবলৈ যাওঁ অধিকাংশ লোকেই সুৰা সেৱন কৰিছে। কিন্তু সুৰা সেৱন কৰিছে হয়, সেই সুৰাৰ পৰা আচলতে কিমান বেয়া পৰ্যায়লৈ যাব পাৰে আমাৰ শৰীৰৰ ভিতৰত, আজি সেই বিষয়ে আমি কথা পাতিম দৰ্শকসকলৰ সন্মুখত। গতিকে মই প্ৰশ্ন মাজলৈ যাম, যিটো সুৰা গ্ৰহণ কৰিলে, সকলো 31st এনজয় কৰিলে, কিন্তু সেই সুৰাই আচলতে আমাৰ হেল্থত কিমান বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে? এতিয়া যেতিয়া আমি সুৰা বা এলকহলৰ কথা পাতোঁ, তেনেহ'লে বহুত বেলেগ বেলেগ অপিনিয়ন এটা আছে। চ' যেতিয়া আমি ধৰি লওক লিভাৰৰ কিতাপ এখন খুলিলোঁ, তাত এইটোৱে কৈছে কি ইমানটো সুৰা আপুনি যদি এলকহল ইমান এমাউণ্টত খায়, তেনেহ'লে অলপ ছেফ আপোনাৰ কাৰণে। চ' সেইটো হ'ল অকল লিভাৰৰ কথা। তাত মতা মানুহৰ এৰাউণ্ড 40 to 60 গ্ৰামছ আৰু মাইকী মানুহৰ এৰাউণ্ড 30 গ্ৰামছমান গ্ৰামছত দিছে, ঠিক আছে। তো এমাউণ্ট অফ এলকহল, চ' সেই হিচাপে আপুনি চাব গ'লে মানে যোনটো আমি নৰ্মেল পেগ মেজাৰ কৰোঁ, চ' 2 পেগ আৰু মাইকী মানুহৰ কাৰণে 1 পেগ পাৰ ডে হিচাপে ছেফ বুলি কৈছে। চ' এইটো হ'ল এটা নেৰ' এটা ভিউ, হয় না। আৰু এইটো তেতিয়াহে লিভাৰৰ কাৰণে ছেফ বুলি কৈছে, আৰু লিভাৰৰ কাৰণে তেতিয়াহে ছেফ যেতিয়া আপোনাৰ লিভাৰটো নৰ্মেল।
আজি আমাৰ দেশত এটা এষ্টিমেট এটো কি 30 to 50% অফ দ্য পিপল হেভ ফেটি লিভাৰ হয় এতিয়া যেতিয়া সেকেন্ড এটা লিভাৰৰ বেমাৰ আপোনাৰ থাকে তেনেহলে এনি এমাউন্ট অফ এলকহল ইজ নট সেফ তো মানে অলপ খুৰাটো আপোনাৰ লিভাৰৰ কাৰণে ভাল নহয় এতিয়া যদি এলকহলৰ আমি এটা ব্ৰড ভিউ এটা লওঁ আপোনাৰ শৰীৰত কি কি কৰে তেনেহলে WHO এ এটা ব্ৰড ভিউ এটা লৈছে WHO ডাইৰেক্টলি কৈছে নো এমাউন্ট অফ এলকহল ইজ সেফ হেতু কিয় কৈছে কি এলকহলটো অকল আপোনাৰ লিভাৰটো বেয়া কৰি আছে হেতু কথা নহয় বাকিওটো কাম কৰি আছে সো এলকহলে আপোনাৰ হাৰ্টটো এফেক্ট কৰিব পাৰে আপোনাৰ নাৰ্ভ এফেক্ট কৰিব পাৰে আপোনাৰ ব্ৰেইন আপোনাৰ মাইন্ড এফেক্ট কৰিব পাৰে আপোনাৰ সাইকোলজিক্যাল চেঞ্জেস আনিব পাৰে হয় আপনাৰ ফ্যামিলি প্ৰবলেমৰ পৰা স্টাৰ্ট কৰি ৰোড এক্সিডেন্টৰ পৰা স্টাৰ্ট কৰি সোশ্যাল এটা ডিসৰাপশন কৰিব পাৰে সো যেতিয়া আমাৰ সোসাইটিত এলকহল ইউজ টু বাঢ়ি গৈ থাকে এটা সোসাইটিৰ যোনটো আমি হিষ্টৰিক্যালিও দেখিছো যিবোৰ সোসাইটিৰ এলকহল বেছি ইউজ হৈ থাকে সেই সোসাইটিবোৰ অলপ ডাউনগ্ৰেড নিজে নিজে হৈ গৈ থাকে সো মোৰ ভিউটো এটোৱে কি এমাউন্ট অফ এলকহল যিমানো মানুহে লৈ আছে আই থিংক অলপ সোশ্যাল চেঞ্জবোৰ আহিছে আমি আজিকালি একসেপ্ট কৰি লৈছো কি এলকহল লোৱাটো ঠিক আছে এটো নৰ্মেল কথা এটো হাই সোসাইটিৰ কথা হয় বাট এনি এমাউন্ট অফ এলকহল সেফ বুলি মই নকওঁ স্পেশালি হেতু কাৰণে কি অকল যে লিভাৰৰ বেমাৰ হ'ব হেতু নহয় প্ৰত্যেক দিনাই যোনটো হস্পিটেল না যায় কিয় আপুনি দেখিব কোনবা এজন ডেকা লৰা হেড ইনজুৰি লৈ ৰোড ট্ৰাফিক এক্সিডেন্টত তাত আইসিউত হুমাই দুজন বা তিনিজন এনেকুৱা এভৰি ডে হৈ আছে হয় এবাৰটো যথেষ্ট দেখা গৈছে সো এটো অলমোস্ট 80% অফ দ্য কেস আমি যেতিয়া ইয়াতক ৰিসিভ কৰো ইয়াতৰ ব্লাড এলকহল লেভেল বহুত হাই থাকে সো অকল যে এলকহল খালে লিভাৰ বেয়া হ'ব এটো নহয় কিন্তু আপোনাৰ স্বাস্থ্যত আপোনাৰ সোসাইটিত এটো এটা বহুত বেয়া পৰিমাণ প্ৰবলেম এটা ক'ব বুলি মই ভাবো আৰু লাহেকে আই থিংক অলপ সোসাইটিত চেঞ্জও আমি আনিব লাগে কাৰণ অলপ আমাৰ কালচাৰবোৰো এনেকুৱা হৈছে কি এলকহল ইজ ওকে ইউ ক্যান ড্ৰিংক এলকহল আগতে পেৰেন্টছ বোৰে ল'ৰা ছোৱালীৰ আগত এলকহল লোৱাত অলপ লাজ কৰিছিল কিন্তু নাও even the young generation is exposed to seeing their parents ki hote alcohol loi ase party borot amar agote hoy hoy nisoy so hiyotor karne eta acceptable hiyote etu eta acceptable bostu boli bhabi loi goi ase but hiyotok kono etu ni khai ki what is responsible drinking and jodi apni drink kori ase always get a check up ki apnar baki yare health or problem hoy ase na nai আৰু তাৰ লগতে বহুত ফ্যামিলি এনেকুৱা যিবোৰ ফ্যামিলিয়ে ধ্বংস হৈ গৈছে এলকহলৰ কাৰণে কাৰো লিভাৰৰ বেমাৰ হোৱা নাই কিন্তু সাইকোলজিক্যাল চেঞ্জ এনেকুৱা সদায় কাজিয়া পাতি লাগি হয় ধ্বংস হৈ ফ্যামিলিবোৰ ধ্বংস হৈ গৈছে সো এলকহলৰ এসপেক্টবোৰ বহুত আছে যিমান আমি এটো একসেপ্টেবল কৰি গৈ আছো হিমানে আমাৰ কাৰণে প্ৰবলেমছবোৰ আগলৈ গৈ বাঢ়িব নট অনলি হেলথ বাট সোসাইটি হিচাপেও আমাৰ প্ৰবলেমছবোৰ বাঢ়িব এই এক্সিডেন্টছবোৰ যিমান আমি দেখি আছো আমি তো এটো এক্সপেক্ট কৰি আছো কি এটো বাঢ়িব ডক্টৰ বোৰে স্পেশালি হেবোৰ ডক্টৰ জুনে এই সব এলকহল ৰিলেটেড প্ৰবলেমছ ফৰ ডিল কৰে যেতিয়াও কিবা এটা ফেষ্টিভেল আহে ইহঁতৰ কাৰণে এটা হেডেক এটা বনি যায় স্পেশালি মোৰ নিচিনা ডক্টৰ নিউ ইয়াৰ গল তাৰ পিছত লিভাৰ ৰিলেটেড ব্লিডিং যোনবোৰ হৈছে এইবোৰ পেশেন্টৰ সংখ্যাটো বাঢ়ি গৈ আছে সো আমাৰ কাৰণে ইমাৰ্জেন্সিবোৰ বাঢ়ি যায় বাঢ়ি গৈছে হয় সো আমি কেতিয়াও ফেষ্টিভেলবোৰ এনজয় কৰিব নোৱাৰো হেতু হয় এন্ডত গৈ হেতুৱে হয় 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 নিশ্চয় আৰু দৰ্শকসকল সঁচাকৈ আচলতে দিনক দিনে বাঢ়ি গৈছে আৰু যেটো আপুনি কৈছে যে পেৰেন্টছৰ সন্মুখত আজিকালি মানে এনেকুৱা হৈছে এটো যদি ক'বলৈ যাওঁ আপুনি কোৱাৰ দৰে তেওঁলোকে আচলতে এটো বস্তু সহজভাৱে ল'ব লৈছে আজিকালি নৱপ্ৰজন্ম বিশেষকৈ আৰু গতিকে কিন্তু সকলোৱে ফূৰ্তি কৰাটো সকলোৰ নিজৰ নিজৰ অধিকাৰ আছে কিন্তু তাৰ মাজতে আমি খুৰাটো গ্ৰহণ কৰাৰ লিমিট থাকে গতিকে সেই লিমিট ক্ৰছ কৰাটো সব বস্তুতে সকলো বস্তুতে বেয়া বুলি কোৱা হয় গতিকে যিবোৰ আচলতে লিভাৰৰ প্ৰবলেম ধৰি লওক ফেটি লিভাৰটো যেটো এলকহলিক তাতো এলকহলৰ পৰাই সৃষ্টি হয় নহয় জানো তো গতিকে ফেটি লিভাৰ যেতিয়া এগৰাকী ব্যক্তিৰ দেহত হয় তাৰ প্ৰথম সিম্পটমছ বিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে তো ফেটি লিভাৰৰ প্ৰথম সিম্পটম ক'বা গ'লে একদম ষ্টাৰ্টিং পইণ্টটো আমি আজিলৈ নাজানো কি কেতিয়া আৰম্ভ হৈছে আৰু কোনো পেশেন্টেও নাজানিব ইউজুৱেলি ম্যাক্সিমাম পেশেন্টৰ যেতিয়া ফেটি লিভাৰ ডিটেক্ট হয় হিহঁতে
একচুৱেলি কিবা বেলেগ এটা কাৰণতে আল্ট্ৰাচাউণ্ড কৰি আছে ধৰি লওক পেটটো বেয়া লাগি থাকে বা ধৰি লওক ইহঁতে গেছৰ প্ৰব্লেম বুলি কয় এটা আল্ট্ৰাচাউণ্ড কৰিব যায় এণ্ড ইহঁতে ছাৰপ্ৰাইজ হৈ যায় কি আৰে মোৰতো ফেটি লিভাৰ আছে চ' ইউজুৱেলি ইনিচিয়েল চিমটমছ বহুত বেছি এটা নাথাকে আৰু চিমটমছবোৰ যিবোৰ থাকে ইনিচিয়েলি আৰু বেলেগ আপোনাৰ বেমাৰতো হ'ব পাৰে যেনেকৈ ওপৰ পেটত অলপমান আপোনাৰ বেয়া লাগে চ' এইটো আপোনাৰ গেষ্ট্ৰাইটিছ বা ডিছপেপচিয়া হ'লেও এনেকুৱা এটা হয় তাৰপিছত মোৰ বহুত ভাগৰ লাগি থাকে কাম কৰিব মন নাযায় চ' এটা ফেটিক বুলি যোনটো আমি কওঁ এইটো বহুত বাঢ়ি যায় চ' এনেকুৱা চিমটমছ বাকী বহুত চাইক'লজিকেলো হ'ব পাৰে চ' চিমটমছবোৰ খুব এটা নাথাকে আৰু যোনকেইটা স্পেচিফিক চিমটমছ থাকে লিভাৰ ৰিলেটেড যদি লিভাৰ ৰিলেটেড চিমটমছবোৰ আহিছে তাৰমানে আপোনাৰ ফেটি লিভাৰটো অলপ ষ্টেজ বাঢ়ি গৈছে আৰু লিভাৰৰ ক্ষতি বহুতখিনি হৈ গৈছে তেতিয়াহে আপোনাৰ আচল লিভাৰৰ চিমটমছকেইটা আহে চ' এতিয়া যদি আপোনাৰ ফেমিলিত ডায়েবেটিছ আছে কাৰোবাৰ মা দেউতা বা ভাইটি ভণ্টি কাৰোবাৰ ডায়েবেটিছ আছে বা ফেটি লিভাৰৰ হিষ্ট্ৰী আছে বা ফেমিলিত কলেষ্ট্ৰলৰ বেমাৰৰ হিষ্ট্ৰী আছে বা ধৰি লওক আপোনাৰ হাৰ্টৰ বেমাৰ হওক ষ্ট্ৰ'কৰ এনেকুৱা ধৰণৰ যদি আছে তেনেহ'লে এটা আপুনি 20-25 বছৰ ক্ৰছ কৰাৰ পিছত প্ৰায় মাজে মাজে এইটো লিভাৰটো চেক কৰি থোৱা ভাল কি আপোনাৰ ফেটি লিভাৰ হ'বনে নহয় চ' ইহঁতৰ ৰিস্কটো অলপ বেছি ফেটি লিভাৰ হোৱাটো বা আপোনাৰ যদি ৱেইটটো বেছি তেতিয়াও আপুনি চেক কৰিব লাগে কি আপোনাৰ ফেটি লিভাৰ আছে নে নাই হয় আৰু ফেটি লিভাৰ হ'লে যিটো আচলতে লিভাৰ চিৰ'চিছ বুলি কয় এইটো একেবাৰে লাষ্ট ষ্টেজ নহয় জানো লিভাৰ চিৰ'চিছটো চ' ধৰি লওক এজন 25 বা 30 বছৰৰ মানুহ আমি ফেটি লিভাৰৰ ট্ৰিটমেণ্ট কৰি আছোঁ তো ট্ৰিটমেণ্টটো আমি এইটো কাৰণে কৰি আছোঁ কি যাতে আগলৈ গৈ ফেটি লিভাৰটো বাঢ়ি গৈ চিৰ'চিছ হৈ নাযায় চ' এইটো প্ৰচেছটো একদম শ্ল' প্ৰচেছ আৰু এইটো ধৰি লওক 10-15 বছৰ বা 20 বছৰ পিছত হ'ব চ' আজি যোনটো আমি ফেটি লিভাৰ ট্ৰিটমেণ্ট কৰি আছোঁ সেইটো এইটো কাৰণে কি যাতে 20 বছৰ বা 15 বছৰ পিছত আপোনাৰ যাতে চিৰ'চিছ নহয় কাৰোবাৰ বহুত সংখ্যা মানুহ আমি এইটো দেখিছোঁ কি আজিকালি চিৰ'চিছটো যোনটো আমি এক্সপেক্ট কৰোঁ কি আপোনাৰ 40 বা 50 ইয়াৰ্ছৰ পিছত হ'ব সেইটো অলপ আৰ্লি ষ্টেজতে হোৱা কৰিছে আৰু সেইটোও এগেইন দুটা ফেক্টৰ কি লিভাৰত ক্ষতি কৰা ফেক্টৰ্ছকেইটা কিমান আপোনাৰ ফেটি লিভাৰ ইফালে এলকহল ইফালে যদি আৰু তাৰে লগত হেপাটাইটিছ বি বা হেপাটাইটিছ চিও যোগ লাগি যায় তেনেহ'লে এই প্ৰচেছটো অলপ জলদি আৰম্ভ হৈ যায় চিৰ'চিছ হোৱাৰ প্ৰচেছটো চ' এনেকুৱা চ' সেইটো কাৰণে যেতিয়া আমাৰ ফেটি লিভাৰ হয় আমি এই চব ফেক্টৰ্ছকেইটা একবাৰ ইভেলুৱেট কৰি লওঁ কি আপোনাৰ কিমানকেইটা ফেক্টৰ আছে যোনটো নেকি আপোনাৰ লিভাৰত প্ৰব্লেম কৰিব পাৰে হয় আৰু আমি আৰু কথা পাতিম তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি লওঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম আলোচনাৰ মাজলৈ চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আমি ইতিমধ্যে কথা পাতি আছোঁ আজি আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক সকলোৰে পৰিচিত ডাক্তৰ হিতেশ কলিতা আৰু তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিছোঁ নৱবৰ্ষৰ যেহেতু পাৰ হৈ গৈছে 31st কৰিছে তাৰপিছত এতিয়া আগন্তুক বিহু আহি আছে গতিকে এই সময়ছোৱাত আচলতে খুব বেছি পৰিমাণে সুৰা বিক্ৰী হ'ব ধৰিছে আৰু সেইমতে আচলতে ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে সেই বিষয়ে কথা পাতি আছোঁ আমি লিভাৰ ৰিলেটেড যিবিলাক বেমাৰ হ'ব পাৰে বা সমস্যা হ'ব পাৰে আমি পুনৰ উভতি আহিছোঁ আপোনাৰ ওচৰলৈ কথা পাতিছিলোঁ লিভাৰ চিৰ'চিছৰ কথা তাৰ মাজতে মই আন এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম যিহেতু আমি কথা পাতি আছোঁ এলকহলক লৈ এলকহলৰ সমান্তৰালকৈ সমানে বিক্ৰী হয় কোল্ড ড্ৰিংক আজি আপোনাৰ সৰু এনেকুৱা দেখা গৈছে আমাৰ সচৰাচৰ যিসকল ব্যক্তি বা অভিভাৱক দেখা যায়
নিজৰ বাচ্চাটোৱে যেতিয়া কয় যে মোক কোল্ড ড্ৰিংক লাগিব আৰু দি থাকে সেইমতে আৰু এটা খুব এটা ষ্ট্ৰিং যিটো আছে সেইটো বহুতে কয় এনাৰ্জি ড্ৰিংক বুলি বিশ্বাস কৰিলে সকলোৱে খায় আৰু সেইটো গাৰ্জেনেও মানা নকৰে তো এই ক্ষেত্ৰত মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে সুৰাৰ সমান্তৰালকৈ বিক্ৰী হয় কোল্ড ড্ৰিংকটো তো কোল্ড ড্ৰিংকে আমাৰ দেহত কিমান বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে এই ক্ষেত্ৰত কি ক'ব একচুৱেলি যদি মানুহ এজন জন্ম পাইছে তাৰ যেতিয়া আপনি খাদ্য হিচাপে সুগাৰ যোনটো কওঁ আমি তো এই চেনি বা সুগাৰ যোনটো কওঁ এইটো একচুৱেলি আমাৰ ইমান এটা দৰকাৰ নপৰে আমি ফুটিত মিঠাই খাওঁ বা কিবা খাওঁ আজিকালি সেই মিঠাইটো এতিয়া কোল্ড ড্ৰিংক হৈ গৈছে আমাৰ এক্সপিৰিয়েঞ্চটো আমি আপোনাক কৈ আছোঁ কি ফেটি লিভাৰ হৈ ফেলে লিভাৰৰ যিবোৰ প্ৰব্লেম আছে আজি এতিয়া আমি 12-13 বছৰৰ ল'ৰা ছোৱালীটো দেখা পাই আছে আৰু সেইটো এইটো কাৰণে হৈছে কি কাৰণ আমাৰ যিমান ট্ৰেডিশ্যনেল খাদ্যটো আছিল সেইটো আজিকালি ৰিপ্লেচ হৈ গৈছে এতিয়া সেইটো ৰিপ্লেচ হৈ ফেলে ফাষ্ট ফুড কোল্ড ড্ৰিংকছ আৰু এতিয়া নতুন এটা আৰু আৰম্ভ হৈছে যোনটো আপুনি ক'লে এনাৰ্জি ড্ৰিংকছ সো এই যিমান ড্ৰিংকছ আছে ইয়াত মেইন কালপ্ৰিটটো হ'ল সেই সুগাৰটো সো আপুনি যদি বটলৰ লেবেলটো পঢ়ি চাই তাত ক্যালোৰি হিচাপে চাই তাত সুগাৰ কিমান আছে চাই আপুনি দেখিব কি ইয়াত সুগাৰ বহুতখিনি মাত্ৰাত আছে এই সুগাৰটো যদি আপোনাৰ বডিয়ে ইউটিলাইজ কৰিব নোৱাৰে এতিয়া ধৰি লওক আপুনি মেৰাথন দৌৰি আছে তেনেহ'লে বাৰু আপুনি কোল্ড ড্ৰিংক খালে সুগাৰ খালে তো ইউ নিড এন ইনষ্টেণ্ট এনাৰ্জি সেইটো কিন্তু আমাৰ লাইফষ্টাইলবোৰো অলপ ফিজিক্যাল এক্টিভিটিটো কমি গৈ আছে কিন্তু আমাৰ কোল্ড ড্ৰিংক বা সুগাৰ ইনটেকটো বাঢ়ি গৈ আছে এই সুগাৰটো আপোনাৰ যেতিয়া লিভাৰত যাব আৰু লিভাৰে যেতিয়া দেখিব কি ইয়াৰ ইউটিলাইজেশ্যনটো নাই সো লিভাৰে এইটো কনভাৰ্ট কৰি ফেটত কনভাৰ্ট কৰিব সুগাৰটো যোনটো আমি ট্ৰাইগ্লিচাৰাইড বুলি কওঁ এই ট্ৰাইগ্লিচাৰাইডটো আপোনাৰ ফেটি লিভাৰটো বঢ়াই দিব আৰু যিমান লিভাৰত ফেটটো ষ্ট'ৰ হৈ থাকে সিমানে লিভাৰৰ প্ৰব্লেম বাঢ়া প্ৰচেছটো বাঢ়ি গৈ থাকে সো এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা আমি 20-22 বছৰৰ ল'ৰা ছোৱালীটো এতিয়া ফেটি লিভাৰ দেখিবলৈ পাইছোঁ ছেকেণ্ড থিং কি ইহঁতক যেতিয়া আমি প্ৰশ্ন কৰোঁ এতিয়া ল'ৰা ছোৱালী সিহঁতৰ কি হ'ল কি স্কুলৰ সিলেবাছে কওক পঢ়াই কওক এনেকুৱা হৈ গৈছে কি সিহঁতে চাগে এতিয়া 1 ঘণ্টাও খেলিবলৈ নাপায় হয় সো ফিজিক্যাল এক্টিভিটি সিহঁতৰ কমি গ'ল ইফালে মা দেউতাও অলপ বিজি সো বিজি কাৰণে আমি ট্ৰেডিশ্যনেল ফুডবোৰ বনাব নোৱাৰোঁ যিহেতু বনাব নোৱাৰোঁ তো সেইটো কাৰণে আমি প্ৰচেছ ফুডত গৈ আছোঁ কোল্ড ড্ৰিংকে কোৱা বা প্ৰচেছ ফুড কোৱা বা ফাষ্ট ফুড কোৱা আল্টিমেটলি চবতে কেলৰি বেছি যোনটো কেলৰি আমাৰ দৰকাৰ নাই আৰু যোনটো আমাৰ বডি একচুৱেলি খুব এটা ভালো নাপায় টেষ্টটো ভাল বাৰু বাট ওভাৰঅল বডিয়ে আপোনাৰ খুব এটা এইটো ভাল নাপায় সো সিহঁতৰ ফিজিক্যাল এক্টিভিটি কম ইফালে কেলৰি ইনটেকটো বাঢ়ি গ'ল সো এতিয়া লিভাৰে কি কৰিব সেই এনাৰ্জিটো ষ্ট'ৰ কৰি থ'ব ইন দ্য ফৰ্ম অফ ফেট যোনটো নেকি নৰ্মেল প্ৰচেছ সো এই ফেটটো আল্টিমেটলি গৈ ফেলে আপোনাৰ ফেটি লিভাৰ হৈ লিভাৰটো বেয়া কৰিব সো এতিয়া চিৰ'চিছ আমি এটা এষ্টিমেট কৰি আছোঁ যিমান আমাৰ ডক্টৰ্ছবোৰ আছে লিভাৰত কাম কৰা ডক্টৰ্ছবোৰে কি ইন দ্য নেক্সট 10-15 ইয়াৰ্ছ আমি আৰু লিভাৰৰ বেমাৰবোৰ বেছিকৈ দেখা পাম কাৰণ এতিয়া যদি 13 বছৰ 12 বছৰৰ ল'ৰা ছোৱালীয়ে ফেটি লিভাৰ হ'ব ধৰিছে ডেট মিনছ চিৰ'চিছৰ আৰম্ভণি ইহঁতৰ যদি আমি এতিয়াতে কণ্ট্ৰল নকৰোঁ বাই দ্য টাইম দে আৰ 25 or 30 ইয়াৰ্ছ ইহঁতৰ চিৰ'চিছৰ আৰম্ভণি হৈ যাব সো এটা গভৰ্ণমেণ্টৰ ফালৰ পৰাও এটা হেৰি হ'ব লাগে গভৰ্ণমেণ্টে যেনেকৈ টেক্স লগোৱা আৰম্ভ কৰিছে চিগাৰেটত বা এলকহলত আই থিংক তাতকৈ বেছি টেক্স আমি এনেকুৱা ধৰণৰ খাদ্যত লগাব লাগে যোনটো নেকি কোল্ড ড্ৰিংকছ য'ত নেকি চুগাৰ বহুত আছে সো এইটো সময় আহি গৈছে য'ত নেকি আমি আমাৰ চুগাৰ ইনটেকটো লিমিট কৰা দৰকাৰ দৰ্শকসকলক এইটোৱে কওঁ কি চুগাৰ একচুৱেলি আপোনাৰ বডিৰ আজিৰ দিনত এইটো একো দৰকাৰ নাই সো যিমান পাৰে আপোনাৰ চুগাৰ ইনটেকটো কমাই লওক চুগাৰ ইজ জাষ্ট গিভিং ইউ টেষ্ট এইটো বডিৰ একো নিউট্ৰিশ্যনেল ভেলিউ একো নাই সো যিমান আপুনি কম পাৰে সিমান খোৱাটোৱে চুগাৰ সিমানে ভাল হয় নিশ্চয়কৈ আমাৰ শেষৰটো প্ৰশ্ন আছিলে আমি যিহেতু কথা পাতি আছোঁ যে এলকহল বা কোল্ড ড্ৰিংকে আমাৰ দেহত কিমান প্ৰভাৱিত কৰিব পাৰে আৰু যেহেতু আপুনি কৈছে যে কণ শিশুৰ ক্ষেত্ৰত ফেটি লিভাৰ হোৱা দেখা পাইছে তেনেকুৱা পেচেণ্টটো নিশ্চয় পাইছে গতিকে কিমান আচলতে মাৰাত্মক দিশলৈ গৈ আছে আমাৰ সমাজখন আৰু তাৰ মাজতে এজন দৰ্শকৰ এটা প্ৰশ্ন আছিলে তেওঁৰ আচলতে
যেতিয়া তেওঁৰ হোষ্ট কৰোঁতে বা তেওঁৰ বমি কৰোঁতে তেওঁৰ তেজ যায় বুলি কৈছিলে তেওঁ তো এই তেজ যোৱাটো সেইটো আচলতে লিভাৰৰ কিবা সমস্যাৰ আগজাননী দিয়ে নেকি নে কেনেকুৱা ধৰণৰ হ'ব পাৰে ইয়েছ এইটো তেজ যোৱাটো লিভাৰৰ প্ৰব্লেম হ'ব পাৰে যেনেকৈ আমি সেই চিনেমাখন আছিল দেৱদাসত আল্টিমেটলি সি তেজ বমি কৰি ঢুকায় চ' আল্টিমেটলি এলকহল লৈ লৈ লিভাৰ বেয়া হৈছে চিৰচিছ হৈছে তাৰপিছত তাৰ ব্লিডিং হৈছে বাট তাৰে কাৰণ বহুত আছে আৰু লিভাৰৰ পৰা তেজ ওলোৱাটো সেইটো এটা কাৰণ হয় ইউজুৱেলি লগতে অলপ চিৰচিছৰ চাইন্সকেইটাত থাকে কিন্তু কেইটামান আমি এনেকুৱা পেচেণ্ট দেখিছোঁ কি ফাৰ্ষ্ট টাইমে ইহঁতৰ তেজ বমি হৈছে ইয়াৰে আগত ইহঁতৰ লিভাৰৰ একো প্ৰব্লেম নাছিল আৰু যেতিয়া আমি এণ্ডস্কপি বা বেলেগ পৰীক্ষা কৰিছোঁ তেতিয়াহে গম পাইছোঁ কি ইহঁতৰ লিভাৰৰ প্ৰব্লেম এটা চলি আছে চ' যদি আপোনাৰ তেজ বমি হৈছে আপুনি দেৰি নকৰাই ভাল কোনোবা এজন ডক্তৰক দেখুৱাটো ইটছ ইম্পৰ্টেণ্ট হয় হয় নিশ্চয়কৈ গতিকে এই ধৰণৰ সমস্যাসমূহ হোৱাৰ মাত্ৰকে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয় আৰু দৰ্শকসকল এইখিনিতে মই পুনৰবাৰ ক'ব বিচাৰিম আপোনালোকে চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ইতিমধ্যে মই কৈছোঁৱেই আৰু যদি প্ৰথমৰ পৰা চাই আছে এই ভিডিঅ' নিশ্চয়কৈ গম পাইছে আজি আমি ক'ত উপস্থিত হৈছোঁহি বৰ্তমান আছোঁ আৰিয়ান ক্লিনিকত আৰু আমাৰ লগত আছে সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেশ কলিতা আমি কথা পাতি আছোঁ এলকহল ক'ল্ড ড্ৰিংক এই ধৰণৰ বস্তুসমূহে আমাক কিমান দেহত বেয়াকৈ প্ৰভাৱিত কৰি আছে তাৰোপৰি লিভাৰৰ কিছুমান সমস্যাৰ কথা আমি আলোচনা কৰিলোঁ আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এই অনুষ্ঠানটোৰ যোগেদি যিসকলে আচলতে আমাক ফোন নম্বৰ বিচাৰি থাকে বা ঠিকনাৰ কথা সুধি থাকে তেওঁলোকক মই ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীনৰ ঠিক তললৈ মন কৰক আমাৰ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে যিসকল আচলতে দূৰ দূৰণিৰ বহুত পেচেণ্টৰ কেতিয়াবা ফোন আহে আমাৰ অফিচ নাম্বাৰত তো তেওঁলোককো মই ক'ব বিচাৰিম যে আমাৰ যিটো আমাৰ স্ক্ৰীন বৰ্তমান উল্লেখ কৰি থকা হৈছে সেই বিশেষ নম্বৰটোত আপুনি ফোন কৰিলেহে পাব এই বিশেষ আৰিয়ান ক্লিনিকতে যোগাযোগ কৰিব পাৰিব আৰু লগতে যিসকল দূৰ দূৰণিৰ পেচেণ্ট সেইসকলে আচলতে হয়তো ঘপকৈ গুৱাহাটী অহাৰ মাত্ৰকে আগতীয়াকৈ বুকিংটো বিচাৰে বহুতে বিচাৰে তো গতিকে সেইসকলক কৈছোঁ আগতীয়াকৈ বুকিং ল'বলৈ যিটো নম্বৰ আমি মেনশ্যন কৰি আছোঁ সেই নম্বৰটোত কল কৰা মাত্ৰকে আপুনি আগতীয়াকৈ বুকিঙো কৰিব পাৰিব বা পৰামৰ্শ ল'ব পাৰিব আৰু ঠিকনাটো আমি প্ৰথমৰ পৰা ভালদৰে দেখাই দিছোঁ ক'ৰ পৰা ক'ত আহি উপস্থিত হ'ব লাগিব আৰু ইয়াৰোপৰি আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে সম্পূৰ্ণ ঠিকনা আৰিয়ান ক্লিনিকৰ সম্পূৰ্ণ ঠিকনা আৰু শেষত আচলতে আমাক ইমান ব্যস্ততাৰ মাজতো সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ থাকিলে থেংক ইউ হয় আৰু দৰ্শকসকল এতিয়া যিহেতু আগন্তুক ভোগালী বিহু আহি আছে 31st নৱবৰ্ষ শেষ আৰম্ভ হোৱাৰ পাছত এতিয়া ভোগালী বিহু আহি আছে গতিকে শেষৰ এটাই বাৰ্তা আগবঢ়াম সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ জৰিয়তে যে এলকহলৰ মাত্ৰাটো কমাওক আচলতে খুবেই জৰুৰী কাৰণ আমাৰ যি সমাজখন যিহেতু কণ কণ বাচ্চাৰ পৰা সকলোৰে দেহত ফেটি লিভাৰ সমস্যাটো ইমানেই বাঢ়িছে আৰু ছাৰে কোৱাৰ দৰে আচলতে যিমানেই এইবিলাক ধৰি লওক এলকহলৰ মাত্ৰা বাঢ়িছে সিমানেই ৰোগীৰ সংখ্যা বাঢ়িছে গতিকে ৰোগীৰ সংখ্যা কমাবলৈ হ'লে সকলো ব্যক্তিৰে দায়িত্ব সমাজৰ বাবে ভাল এটা পদক্ষেপ গ্ৰহণ কৰে গতিকে আপুনি নিজৰ লগতে আনজনৰো জীৱন বচাওক গতিকে শেষত ইমানেই আজি আমি বিদ্যালয়ৰ সময় আহি পৰিছে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু এয়াই আছিল সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ আজিৰ এই বিশেষ খণ্ডটো যিহেতু আপোনালোকৰ পূৰ্বৰো বিভিন্ন প্ৰশ্নসমূহৰ বিষয়ে আমি সমাধান বিচাৰি আহিছিলোঁ ইয়াতে আৰু লগতে আজিও বিভিন্ন সমস্যাৰ আজিৰ কথা আমি আলোচনা কৰিলোঁ গতিকে আমি আশা কৰোঁ নিশ্চয় আপোনালোকক উপকৃত কৰিব এই ভিডিঅ' ক্লিপে গতিকে এই ধৰণৰ বিশেষ যিকোনো ৰোগৰ সন্দৰ্ভত সবিশেষ জানিবলৈ বা আন বিশেষজ্ঞসকলৰ সৈতে কথা পাতিবলৈ হ'লেও চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ